গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কমি যোৱাৰ লগে লগে আৰম্ভ হৈছে এতিয়া গৰাখহনীয়াৰ ধ্বংসলীলা। দুচিন্তা দিনৰাতি পাৰ কৰিছে গোলকগঞ্জৰ পূব গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজে। পূব গাইখোৱা দ্বিতীয় খণ্ডত কালৰূপ ধাৰণ কৰিছে গংগাধৰ নৈৰ গৰাখহনীয়াই। নৈত যা গৈছে শ শ বিঘা কৃষিভূমি। কাণসাৰ নাই জনপ্ৰতিনিধি তথা আমোলা বিষয়াৰ। চপৰা চপৰকৈ খহাই নিছে গংগাধৰ নৈয়ে, যাৰ ফলতে আতংকত নিদ্ৰাহৰণ হৈছে এতিয়া গাঁওবাসীৰ। পূব গাইখোৱা দ্বিতীয় খণ্ডৰ গাঁৱৰ ৰাইজৰ মাজত ভাবুকি কঢ়িয়াই আনিছে এতিয়া গংগাধৰ নৈয়ে। যোৱা বছৰ জলসম্পদ বিভাগে চিমেণ্টৰ পাৰ্কোপাইন আৰু বাঁহ পুতি গংগাধৰ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সামান্য ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু গংগাধৰ নৈৰ গৰাখহনীয়া চলিয়ে থাকিল। সেয়ে বিজ্ঞানসন্মতভাৱে খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে গাঁওবাসীয়ে। জানিব পৰা মতে শ শ পৰিয়াল ইতিমধ্যে গৃহসাৰো হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি গংগাধৰ নৈত বিলীন হৈছে। অভিযোগ মতে ইয়াৰ পূৰ্বে পাৰ্কোপাইনৰ বাবে চৰকাৰে কেইবা লক্ষাধিক টকা আবণ্টন দিছিল যদিও দালাল চক্ৰ আৰু আমোলা বিষয়াৰ মইমতনিৰ ফলত কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চাওক, আমাৰ গাইখোৱা কোচ গাঁৱৰ যিটো গৰাখহনীয়াৰ সৃষ্টি বহুত বছৰৰ পৰা এইবিলাক হৈ আছে। যোৱা বছৰ আমি গৰাখহনীয়াৰ যি অৱস্থা সেইকাৰণে আমি আমাৰ জিলাৰ উপায়ুক্ত মহোদয় লগতে আমি ধুবুৰী জিলাৰ যিটো ইনচাৰ্জ মিনিষ্টাৰ মানে জয়ন্তমল বৰুৱা ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰি অলপ হ'লেও আমি কিছুমান কাম কৰিছোঁ, কাম কৰিছে। কিন্তু এইখিনি কামেই আমি সন্তুষ্ট নহওঁ। যি টেম্পৰাৰী কাম কৰিছে এইবেলি যি এই টেম্পৰাৰী কাম কৰাৰ পিছতো যি আমাৰ নামনি ছাইডত যি গৰাখহনীয়া তাণ্ডৱ সৃষ্টি কৰিছে একদম দুখজনক কথা। কাৰণ বহুত মানুহৰ ঘৰ দুৱাৰ লগতে খেতি মাটি একদম বিনষ্ট হোৱাৰ পথত আমি অসম চৰকাৰ তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব খুজিছোঁ যে অতি সোনকালে আমি গোলকগঞ্জ চহৰৰ সংলগ্ন গাঁও গাইখোৱা কোচ গাঁৱৰ যিটো গৰাখহনীয়াৰ ব্যৱস্থা অতি সোনকালে স্থায়ী সমাধান কৰিব লাগে। স্থায়ী যদি সমাধান নকৰে খালি টেম্পৰাৰী কাম কৰিলে নহ'ব, কাৰণ টেম্পৰাৰী কাম কৰি কোনো লাভেই নাই। যোৱা বছৰ যি কাম কৰিছে, যি ঠিকাদাৰে কাম কৰিছে, মই শুনামতে আজিলৈকে সেই ঠিকাদাৰে আজিলৈকে 1 টকা পইচা পোৱা নাই। কিন্তু এই কামবিলাক এনেকুৱা নহয়। আমি বিচাৰিছোঁ ধুবুৰী পশ্চিম জিলা আকাশৰ তৰফ থাকি আমি বিচাৰিছোঁ যাতে অতি সোনকালে আমি গোলকগঞ্জ চহৰৰ পৰা যিটো আমাৰ সংলগ্ন গাঁও গাইখোৱা কোচ গাঁও স্থায়ী সমস্যা সমাধান কৰিব লাগে বুলি আমি বিভাগীয় কৰ্তৃপক্ষ তথা অসমৰ বিভাগীয় মন্ত্ৰী মানি পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ধুবুৰী পশ্চিম জিলা আকাশৰ তৰফৰ পৰা অনুৰোধ কৰিব খুজিছোঁ যাতে অতি সোনকালে এই সমস্যাটো অৱগত কৰি অতি সোনকালে সমস্যাৰ সমাধান কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কি কম বাবা, আমাদের কোনো জায়গাত স্থানীয় জায়গা নাই। আমাদের সরকারের কাছে অনুরোধ যাতে যেন এই জায়গাটা স্থানীয় যেন থাকতে পারি সেই ব্যবস্থা যেন কইরা জানি আমাদের দেয়। আমাদের জায়গা নেওয়ার কোনো জায়গা কি নাই শোনা। কাছারুর বাড়ি আমার নাই, বেটা পুত্র নাই, স্বামী নাই, বাড়ি ঘর মানুষের হাঙ্গায় থাকি শোনা। সেই বাড়ি ঘরটা তুলি ভাঙিয়া যে আমরা কোন জায়গা থাকবো, কোনো জায়গা নাই, স্থান নাই আমাদের। গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।